বিটিচিত আমি দেখিলোঁ হাজাৰ হাজাৰ লোক হাগ্ৰামা মহিলাৰ সমৰ্থনত ওলাই আহিছে এটা স্পষ্ট বাৰ্তা লৈ তেওঁলোকে বিটিচিৰ পুনৰ উত্থান আৰু উজ্জ্বল হোৱা দেখিবলৈ বিচাৰে আমি ভিৰৰ মাজৰ বহুতৰে সৈতে তেওঁলোকৰ চিন্তাধাৰা বুজিবলৈ মত বিনিময় কৰিলোঁ আৰু সকলোতে এটা সাধাৰণ আবেগ প্ৰতিধ্বনিত হ'ল বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি অসন্তুষ্টি আৰু হাগ্ৰামা মহিলাৰীক ঘূৰাই অনাৰ গভীৰ ইচ্ছা আৰু আজি যে 5টা বছৰৰ ভিতৰত ইউপিপিএলে আহি পেলাইনো কিডাল কৰিছে সব মানে ভুৱা মাৰিছে চাকৰি দিম কিবা কিনি নিবনুৱাসকলক বহু ৰকম কিবা সা সুবিধা দিম এইবোৰ গোটেই মিছা কথা সঁচাকৈ মই এইটোৱে বুজি পাইছোঁ তেওঁলোকে মানে 5 বছৰৰ কাৰণে বেপাৰ কৰিব আহিছে ইউপিপিএলে সঁচাকৈ প্ৰমোদ বড়ো হ'ল এটা 5 টকীয়া চিপছৰ পেকেটত যিখিনি মানে খাবলগীয়া বস্তু থাকে সেইটো হাৱাৰ দ্বাৰা ফুলাই পেলাই এইটো ৰাইজক ঠগা হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া তো আমাকো এতিয়া এই যোৱা 5 বছৰটোত চিপছৰ পেকেটৰ ৰকম আমাক ঠগাইছে গতিকে তেনেকুৱা চৰকাৰ আমাৰ এই বিটিচিৰ পৰা আমি সোনকালে খেদি দিব লাগে আমাৰ যেতিয়া বিটিচি শক্তিকৰণতে হাগ্ৰামা মহিলাৰী আছিলে তেতিয়াই গোটেই ৰাস্তা পদূলি এতিয়া ইউপিপিএল চৰকাৰ অহাৰ পিছত আমাৰ ৰাস্তাৰ হাৰ্ডি ওলাই গৈছে বোলে এক ডাম্পাৰ শিল দেওঁ বোলে কিবা অলপ মাটি দেওঁ সেইখিনি অকণমানো তেওঁৰ তাৰমানে জ্ঞাত নহ'ল তেওঁ কৰিছে কি ট্ৰেইন আলিৰ যিটো নেকি ওপৰে যিবিলাক অহা যোৱা কৰা সেইবিলাককো কৰিম বুলি কৈছিলে তো কোনো ফালে তাৰমানে কাম নাই তেওঁ আজি তাৰিখত মন্দিৰ মছজিদত বহু টকা দিম বুলি কৈছে চেক দিব সেইখন হৈছে ব্লেংক চেক গতিকে তেওঁৰ ৰকম ভুৱা আৰু তেওঁৰ ৰকম ধৰক বেলেগ দলৰ লগত লগ লাগি যিটো চৰকাৰ কৰিছে সেইটো ভুৱা চৰকাৰ বুলি মই আজি তাৰিখত মই প্ৰমোদ বড়োক ক'বলৈ গৈছোঁ সব ইমাখা পিছ ৰাস্তা এই যে আমাৰ বাগাপাৰা এটা দলং আছে মোৰ ছাত্ৰ ছাত্ৰী যাই থাকে না এইখিনি ৰাস্তাটো আগামী দিনত একদম জোৰদাৰকৈ হৈছিল সব ঘৰ দুৱাৰো হৈছিল খাটাং চিধা কাম কৰিছিল কিন্তু প্ৰমোদ বড়োৱে একো কাম কৰা নাই মুঠে কাম কৰা নাই আমাক প্ৰমোদ বড়োক নালাগে প্ৰমোদ বড়োৱে খালি কথাই কয় কিন্তু কামত নাই হাগ্ৰামা ছাৰে কাম কৰে হাগ্ৰামাক আমাক লাগে হাগ্ৰামা চৰকাৰে আমাৰ কাৰণে ভাল আছিল আগত 15 বছৰ চলাইছে ইয়া হওক আমি হাগ্ৰামাক সদায় মানে লাগে এইবিলাকতো চব আমাৰ সন্মানী হাগ্ৰামা ছাৰে চব বনাইছে আজি বিটিচি অফিচ তেওঁ বনাইছে অন্যান্য যিমান হেৰি মানুহৰ অভাৱ অৱস্থা আছে তেওঁৰ চব সকলোবোৰ মানে সুবিধা দিয়ে আছে কিন্তু প্ৰমোদ বড়োৱে এই 5 বছৰত একোৱেই দিব নোৱাৰিলে আৰু চাকৰিটো এজনকো দিব পৰা নাই স্কুল এটা গ্ৰেণ্ট কৰিব নোৱাৰিলে আৰু ৰাইজৰ কিবা অসুবিধা তাকো সুবিধা দিব নোৱাৰিলে পানীৰ যোগানেই হওক দলঙাই হওক এতিয়া আমাৰ কিমান ডাঙৰ হাগ্ৰামা ছাৰ থাকোঁতে আমাৰ পাকাৰ দলং বহুত হৈছে এইটো আমি দেখিবলৈ পাইছোঁ